মই ৰত্নদত্ত SHG মোটিভেশ্যনেল ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিম অৰুণোদয় পুৰণা যোনে হিতাধিকাৰী পাই আছিলে তেওঁলোকে আকৌ নতুনকৈ আবেদন কৰিব লাগিব নে নাই। বহুতে মোক প্ৰশ্ন কৰি আছে, বাইদেউ আমি অৰুণোদয় পাই আছোঁ, আকৌ নতুনকৈ আবেদন কৰিব লাগিব নেকি? যদি আবেদন নকৰোঁ তেন্তে কি হ'ব? আমাৰ একাউণ্টত টকা নোসোমায় নেকি? বহুত প্ৰশ্ন মনত জাগি আছে। আজি মই সেই গোটেইখিনি আপোনালোকৰ সলিউশ্যন কৰি দিম। হয়, আপোনালোকে যদি নতুনকৈ আবেদন নকৰে আপোনালোকৰ অৰুণোদয়টো বন্ধ হৈ যাব। কাৰণ চৰকাৰে কি কৈছে যে আপোনালোকৰ অৰুণোদয় নেকাটে, আপুনি পাই আছিলে এতিয়াও পাই থাকিব। যদি আপুনি অৰুণোদয় যেতিয়া এপ্লাই কৰিছিলে তেতিয়া হয়তো আপোনাৰ ৰেচন কাৰ্ড নাছিলে বা আপোনাৰ আধাৰ কাৰ্ড নাছিলে বা হয়তো গোটেই ডকুমেণ্টেই আছিলে, তথাপি সেইকাৰণে আকৌ গোটেইখিনি ডকুমেণ্ট দি পেলাই আকৌ চৰকাৰে ফৰ্ম ফিল আপ কৰিব দিছে। কাৰণ বহু ডকুমেণ্ট তেতিয়া নাছিলে আৰু ডকুমেণ্ট হয়তো ডুপ্লিকেটো আছিলে। সেইকাৰণে এতিয়া আকৌ নতুনকৈ ফৰ্ম ফিল আপ কৰি সেই গোটেইখিনি তথ্য ওলাই লোৱা হ'ব। কাৰণ হয়তো যোনে অৰুণোদয় পাই আছিলে তেওঁলোকৰ ঘৰত কোনোবা চৰকাৰী চাকৰি পালে, তেনে ক্ষেত্ৰত সেই অৰুণোদয়টো কাটা যাব। বা কোনোবাই অৰুণোদয় পাই আছিলে তেওঁ ৰেচন কাৰ্ড নাছিলে, তেনে ক্ষেত্ৰত আপোনালোকে আকৌ ৰেচন কাৰ্ডটো দি পেলাই ফৰ্মটো জমা কৰিব লাগিব। গতিকে অৰুণোদয় কাটাৰ কোনো চান্স নাই। আপুনি অৰুণোদয় পাই আছিলে আকৌ অৰুণোদয় পাই থাকিব। অকল আপোনালোকৰ ডকুমেণ্টটো আকৌ ভেৰিফিকেশ্যন হ'ব যে আপোনালোকৰ গোটেইখিনি ডকুমেণ্ট আছে নে নাই। আধাৰ কাৰ্ডটো মষ্টলি লিংক হ'ব, কাৰণ আধাৰ কাৰ্ডৰ লগত এতিয়া আমাৰ গোটেই ডকুমেণ্ট লিংক হৈ আছে। আধাৰ কাৰ্ড লিংক হোৱাৰ লগে লগে আমি চৰকাৰে গম পাব যে সেই ঘৰত কোনোবা চাকৰি পাইছে নে তাৰ ৰেচন কাৰ্ড আছে। কাৰণ আধাৰ কাৰ্ডৰ লগত ৰেচন কাৰ্ড, আপোনাৰ যোন ডকুমেণ্ট আছে, বেংকৰ লগত কানেকশ্যন, গোটেইখিনি তথ্য আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত লিংক হৈ আছে। সেইকাৰণে মষ্টলি এইবাৰ আধাৰ কাৰ্ড আপোনালোকৰ ডকুমেণ্ট দিব কৈছিল। আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড এই দুটা বস্তু আপোনালোকক দিবই লাগিব। গতিকে ভয় খাবলগীয়া একো কথা নাই। যদি আপোনালোকৰ আধাৰ কাৰ্ড আছে, ৰেচন কাৰ্ড আছে বা ঘৰত কোনো চাকৰিয়াল নাই, তেনে ক্ষেত্ৰত আপোনালোকৰ অৰুণোদয় আপোনালোকে পাই থাকিব। আৰু যদি চাকৰিয়াল আছে তেনে ক্ষেত্ৰত আপোনালোকে নিজে এৰি দিব পাৰিব। কাৰণ কি আপুনি যদি এৰি দিয়ে আৰু বেলেগ এজন দুখীয়াই এই অৰুণোদয়টো পাব পাৰিব। কাৰণ এতিয়া বহুতো দুখীয়া মহিলা আছে, তেওঁলোকে এতিয়ালৈকে অৰুণোদয় পোৱা নাই আৰু যাৰ দৰকাৰ নাই তেওঁলোকে পাই আছে। গতিকে নিজে চিন্তা কৰি পেলাই অৰুণোদয় আপোনালোকে এৰি দিব পাৰিব। আৰু যদি আপোনালোকৰ দৰকাৰ তেনে ক্ষেত্ৰত আপোনালোকে ডকুমেণ্টটো জমা দি পেলাই আকৌ নতুনকৈ ভেৰিফাই কৰি লওক। কাৰণ অৰুণোদয় আগতো দি আছিলে, এতিয়াও দি থাকিব, অকল আপোনালোকৰ ডকুমেণ্টটো ভেৰিফিকেশ্যন হ'ব। ভয় খাবলগীয়া একো কাৰণ নাই। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।